নমস্কাৰ, মই ডক্টৰ মিজুল মালাকাৰ, ডিষ্ট্ৰিক্ট মাইক্ৰ'বায়লজিষ্ট অৰ্থাৎ জিলা অনুজীৱবিদ। আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম উৰুৰ ফেট নোহোৱা কৰিবলৈ বিশেষ 5টা ব্যায়াম। মহিলাসকলে বা পুৰুষসকলেও যিসকলে উৰুৰ ফেটৰ কাৰণে আপোনাৰ দেহটো আকৰ্ষণীয় বুলি অনুভৱ নকৰে বা সৌন্দৰ্য লাঘৱ হোৱা বুলি অনুভৱ কৰে বা পাৰ্চনেলিটিত প্ৰভাৱ পৰিছে বুলি অনুভৱ কৰিছে, এই 5টা ব্যায়ামৰ যিকোনো এটা ব্যায়াম যদি আপোনাৰ এক্সাৰচাইজত আপুনি এড কৰে, আপোনাৰ দৈনন্দিন ৰুটিনত যদি আপুনি এড কৰে, এটা ব্যায়াম কৰে, তেতিয়াহ'লে আপোনাৰ উৰুৰ ফেট আপোনাৰ বাৰ্ণ হ'ব, আপোনাৰ দেখাত আকৰ্ষণীয় হ'ব, সৌন্দৰ্য বৃদ্ধি হোৱাত বিশেষ ভূমিকা গ্ৰহণ হ'ব বা সৌন্দৰ্য বৃদ্ধি হ'ব। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। উৰুৰ ফেট বাৰ্ণ কৰিবলৈ মই এতিয়া যি 5টা ব্যায়াম কম, তাৰে যিকোনো এটা যদি আপুনি নিয়মিত কৰে, আপোনাৰ খুব সোনকালে উৰুৰ ফেট বাৰ্ণ হ'ব, দেহটো সুঠাম হ'ব আৰু আপোনাৰ দেখাত আকৰ্ষণীয় হ'ব, হেল্থি হ'ব। আমাৰ হেল্থি লিভিঙৰ কাৰণে বা হেল্থি বিহেভিয়ৰৰ কাৰণে বা স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে এক্সাৰচাইজ খুবেই প্ৰয়োজনীয়। গতিকে দৈনিক আপুনি কমেও আধা ঘণ্টা যদি এক্সাৰচাইজ কৰে, তাত আপুনি এই 5টা এক্সাৰচাইজৰ যিকোনো এটা এক্সাৰচাইজ আপোনাৰ এড কৰিব, আপোনাৰ সোনকালে আপোনাৰ উৰুৰ ফেটো বাৰ্ণ হ'ব। আপোনাৰ প্ৰথমটো হ'ল কাটাৰচি লাংগেজ। বেছি সময়লৈ যদি এইটো কৰে, বেছি সময়লৈ যদি এনেকৈ থাকে, মাংসপেশী আপোনাৰ মজবুত হয়, মাংসপেশী আপোনাৰ মজবুত হ'ব। বেছি দিনলৈ যদি এই পজিশ্যনত আপুনি এই পজিশ্যন থাকিব পাৰে বেছি সময়লৈ, মাংসপেশী মজবুত হ'ব, আপোনাৰ ফেট বাৰ্ণ হ'ব। লজেঞ্চ কৰিলে আপোনাৰ গোটেই লোৱাৰ বডি পাৰ্টত আপুনি টাৰ্গেট কৰে, গোটেই লোৱাৰ বডি পাৰ্ট ফেট বাৰ্ণ আপোনাৰ উৰুৰ ফেট বাৰ্ণ হোৱাৰ উপৰিও গোটেই লোৱাৰ বডি পাৰ্ট আপোনাৰ হেল্ডি হ'ব বা আপোনাৰ ফেট আপোনাৰ নোহোৱা হ'ব বা মাচুল ষ্ট্ৰং হ'ব বা গ্লুট কিকবেক কৰিলে আপোনাৰ উৰু দিয়াৰ চাপ পৰে, আপোনাৰ হিপছ আপোনাৰ ফেট বাৰ্ণ হোৱাৰ উপৰিও আপোনাৰ হিপছো আপোনাৰ আকৰ্ষণীয় হ'ব। আপোনাৰ ফ্ৰক জাম্প যদি কৰে, পিকচাৰত দেখুওৱা ধৰণে ফ্ৰক জাম্প কৰে, আপোনাৰ খুব সোনকালে আপোনাৰ ফেট বাৰ্ণ হয়। উৰুৰ ফেট বিশেষকৈ অন্য অংশৰ ফেট বাৰ্ণ হ'ব, লগতে উৰুৰ ফেট সোনকালে বাৰ্ণ হ'ব। আৰু ৱাল স্কোৱাট যদি আপুনি কৰিব পাৰে, ৱালত চকীত বহি থকা ধৰণে পিকচাৰত দেখুওৱা ধৰণে যদি আপুনি কৰে, আপোনাৰ কঁকাল আৰু হিপছৰ আপোনাৰ কঁকাল হিপছ আপোনাৰ ফেট বাৰ্ণ হ'ব, খুব সোনকালে বাৰ্ণ হ'ব। এই 5টা ব্যায়ামৰ আপুনি যিকোনো এটা যদি আপোনাৰ এক্সাৰচাইজত কৰে, পিকচাৰত অলৰেডি প্ৰতিটো এক্সাৰচাইজ কৰোঁতে মই পিকচাৰত দেখুৱাইছোঁ, এই ধৰণে যদি কৰে, তেতিয়াহ'লে আপোনাৰ দেখিব খুব সোনকালে আপোনাৰ ফেট বাৰ্ণ হৈছে, উৰুৰ ফেট বাৰ্ণ হৈছে, দেখাত আপোনাৰ আকৰ্ষণীয় হৈছে, সৌন্দৰ্য বৃদ্ধি হৈছে। আজিলৈ এইখিনি। পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনাৰ সন্মুখত প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।